একগোট হৈছে শনি শুক্ৰ। শনি আৰু শুক্ৰ গ্ৰহ মিত্ৰ গ্ৰহ বুলি কোৱা হয়। শনি গ্ৰহ যিদৰে কৰ্মৰ ফলদাতা গ্ৰহ হিচাপে পৰিচিত, ঠিক তেনেধৰণেই দৈত্য গুৰু শুক্ৰাচাৰ্য বুলি কোৱা হয়। অৰ্থাৎ অসুৰসকলৰ গুৰু শুক্ৰাচাৰ্য বা শুক্ৰ গ্ৰহ। আৰু ইয়াৰ প্ৰভাৱত শুক্ৰ শনিৰ শুভ দৃষ্টিত একজোট হোৱাৰ বাবেই সৌভাগ্য নামি আহিছে বহুকেইটা ভাগ্যশালী ৰাশিৰ বাবে। বিশেষভাৱে অৰ্থনৈতিক উন্নতি, কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতি, কৰ্মৰ ফলাফল লাভ নিশ্চয়কৈ আপোনালোকৰ আহিব। সমৃদ্ধি আহিব, আহিব অগ্ৰগতিৰ বতৰা, উন্নতিৰ বতৰা। বিশেষভাৱে একজোট হোৱাৰ বাবে শুক্ৰ গ্ৰহ শনি গ্ৰহ যি একত্ৰিত হৈছে, শুক্ৰ শনি একত্ৰিত যোগেই পৰিৱৰ্তন আনিব ভাগ্যৰ ক্ষেত্ৰত বহুকেইটা ভাগ্যশালী ৰাশিৰ জাতক জাতিকাৰ জীৱনত পৰিৱৰ্তন পাব। শনি গ্ৰহ শুক্ৰদেৱ একগোট হৈ বিশেষভাৱে নৱপঞ্চম ৰাজযোগ প্ৰস্তুত কৰিছে। আৰু এই নৱপঞ্চম ৰাজযোগী সমৃদ্ধি লৈ আহিব পাৰে, উন্নতি লৈ আহিব পাৰে, অগ্ৰগতিও দিয়াব পাৰে। বৈদিক জ্যোতিষ শাস্ত্ৰ অনুযায়ী একাধিক ৰাশিত প্ৰভাৱ পৰিব এই বিশেষ নৱপঞ্চম ৰাজযোগৰ। প্ৰভাৱটো প্ৰত্যেকটো ৰাশিৰ ওপৰত পৰিব, কিন্তু সৰ্বাত্মক ভাগ্যফল, উন্নতিৰ বতৰা, অগ্ৰগতিৰ বতৰা আমি যিহেতু আপোনালোকৰ ওচৰলৈ লৈ আহো, গতিকে এই নৱপঞ্চম ৰাজযোগে এইবাৰ প্ৰস্তুত কৰিব মহাভাগ্য। এই মহাভাগ্য, বিশেষ মহাভাগ্য গুৰু গ্ৰহ অক্টোবৰত উচ্চ হব, কৰ্কটত সঞ্চাৰণ হব। তাৰ লগতে বিশেষভাৱে নৱপঞ্চম ৰাজযোগ, এই নৱপঞ্চম ৰাজযোগত বিশেষভাৱে শুভ মংগলময় যোগ নিশ্চয়কৈ আপোনালোকে লাভ কৰিব পাৰিব। এই নৱপঞ্চম ৰাজযোগৰ ফলতেই যান বাহন লাভ, গাড়ী, সম্পত্তি, স্থায়ী সম্পদ, মাটি, গৃহ, ঘৰ ইত্যাদি লাভৰ সম্ভাৱনা বহু পৰিমাণে আছে। যিহেতু মই ৰাশিফলসমূহ হিচাপতকৈ বেছিকৈ নকওঁ বা বঢ়াই নকওঁ, গতিকে কব পাৰো সমৃদ্ধিৰ বতৰা আহিব, অগ্ৰগতিৰ বতৰা আহিব, আহিব উন্নতিৰ বতৰা। বিশেষভাৱে ভাগ্যশালী ৰাশি, কেইটামান ভাগ্যশালী ৰাশি আছে, যিকেইটা ভাগ্যশালী ৰাশিৰ ওপৰত অতিকৈ শুভ মংগলময় যোগ বা শুভ দৃষ্টি পৰিছে শনি আৰু শুক্ৰ গ্ৰহৰ। যিসকল ৰাশিৰ জাতক জাতিকাৰ জন্ম অৱস্থাত শনি গ্ৰহৰ শুভ দৃষ্টি আছে, শুক্ৰ গ্ৰহৰ শুভ দৃষ্টি আছে, তেনেহলে তেওঁলোকৰ কিন্তু এই মহাভাগ্যই অতিকৈ চমৎকাৰী হিচাপে ফল দিব, চমৎকাৰী হিচাপে প্ৰমাণিত হব আপোনালোকৰ এই বিশেষ ভাগ্যফল বা মহাভাগ্যৰ ফলাফল। আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। বিশেষভাৱে জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় বিভিন্ন ধৰণৰ ৰাশিফল আমি লৈ আহো। হিন্দু সনাতন ধৰ্মৰ ওপৰত আধাৰিত ভিডিঅ'সমূহ আপোনালোকে আমাৰ জৰিয়তে লাভ কৰিব পাৰিব। স্বাগতম জনাইছো সকলোকে এই নতুন ভিডিঅ'টোলৈ। সকলোৰে সমৃদ্ধি হওক, অগ্ৰগতি হওক, আহক উন্নতিৰ বতৰা, তাৰ বাবে প্ৰাৰ্থনা জনাইছো মা ভগৱতী, মা কামাখ্যাৰ শ্ৰীচৰণত। আপোনালোকে কমেণ্টত লিখক জয় মা কামাখ্যা, জয় মা ভগৱতী লিখিব পাৰে। ভাগ্যশালী ৰাশিৰ কথা কোৱাৰ পূৰ্বেই কব বিচাৰিছো, আপোনালোকৰ যদি জন্ম কুণ্ডলী বনাই লব বিচাৰে আপোনালোকৰ নিশ্চিতভাৱে জন্ম গোষ্ঠীখন চাব বিচাৰে, গ্ৰহৰ গতিবিধি বা গ্ৰহৰ প্ৰতিকাৰৰ ব্যৱস্থাৰ কথা জানিব বিচাৰে, স্ক্ৰীণত দেখি থকা নম্বৰত হোৱাটছআপত এটা মেছেজ প্ৰেৰণ কৰিব। একেবাৰে নিম্নতম খৰচৰ বিনিময়ত চাই ল'ব পাৰিব আপোনালোকৰ ভাগ্যৰ ফলাফল, কৰ্মৰ ফলাফল সবিশেষ প্ৰতিকাৰ সহকাৰে। ভাগ্যশালী ৰাশিৰ তালিকাত প্ৰথম বুলি কব লাগিব আমি প্ৰথম ভাগ্যশালী ৰাশি। যদিহে আমাৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে চাই আছে, মনোযোগেৰে শুনিবচোন। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আপোনালোকৰ বাবে এই নৱপঞ্চম ৰাজযোগ সৰ্বাধিক লাভালাভ দিব আপোনালোকক, আৰু মহাভাগ্য লৈ আহিছে বুলি কোৱা হৈছে। গুৰু আপোনাৰ ৰাশিত সঞ্চাৰণ হৈছে আৰু আপোনাৰ জনপ্ৰিয়তা এই সময়ত তুংগত থাকিব। ইয়াৰ লগে লগে মান সন্মান, মৰ্যাদা লাভ, কৰ্মৰ ফলাফল লাভ আৰু মাটি, সম্পদ, যান বাহন আদি লাভৰ সম্ভাৱনা ইংগিত পোৱা গৈছে। ইয়াৰ লগে লগে
পৰিয়ালত সহযোগিতা লাভ কৰিব পৰিয়ালৰ ব্যক্তিসকলৰ পৰা, পৰিয়ালৰ সদস্যসকলৰ পৰা। আনফালে ব্যৱসায়িক সিদ্ধান্ত এনেধৰণৰ মাইলৰ খুঁটি হৈ পৰিব পাৰে যি পৰৱৰ্তী পৰ্যায়ত আপোনাক বহু পৰিমাণে ওপৰলৈ লৈ যাব, উন্নতিৰ দৰ্জা খোল খাব। আৰু যিসকল ছিংগল বৰ্তমানলৈকে বিবাহ পাশত আবদ্ধ হোৱা নাই, বিবাহৰ উত্তম বয়স হৈছে, তেওঁলোকৰ বাবেও বৰ কন্যা প্ৰাপ্তিৰ যোগ দেখা দিছে। গতিকে এক শুভ মংগলময় যুগ, অৰ্থনৈতিক উন্নতি, কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতিৰ বাতাবৰণৰ কথাটো আছে। গতিকে এক চমৎকাৰী ভাগ্যৰ ফলাফল কৰ্কট ৰাশি পাব। আমি যদি কব বিচাৰো দ্বিতীয়টো ভাগ্যশালী ৰাশিৰ কথা, তেনেহলে দ্বিতীয় ভাগ্যশালী ৰাশি নৱপঞ্চম ৰাজযোগৰ ফলত অতিকে শুভ যোগ পাইছে। মেষ ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে যদি চাই আছে, এই নৱপঞ্চম ৰাজযোগে আপোনালোকক অতিকে শুভ ফলাফল দিব। বাকীখিনি ৰাশিফল মনোযোগেৰে শুনিব। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ নৱপঞ্চম ৰাজযোগ প্ৰস্তুত হোৱাৰ বাবে অতিকে ফলদায়ী, মহাভাগ্য বুলি কব পাৰি আপোনালোকৰ বাবে নৱপঞ্চম ৰাজযোগ আপোনালোকৰ চতুৰ্থ ভাৱত প্ৰস্তুত হৈছে, যাৰ বাবে যান বাহন, মাটি সম্পত্তি বিভিন্ন প্ৰকাৰে উন্নতি আহিব বুলি কোৱা হৈছে। মাটি লাভ, সম্পত্তি লাভ, যান বাহন লাভ, স্থায়ী সম্পদ বিভিন্ন প্ৰকাৰে আপোনালোকে লাভ কৰিব পাৰে। যিহেতু আপোনালোকৰ চতুৰ্থ ভাৱত এই যোগ প্ৰস্তুত হৈছে, চাকৰিৰ সন্ধান কৰি থকা সকলৰ বাবে অতিকে ভাল খবৰ। চাকৰি প্ৰাপ্তিৰ যোগ, কৰ্ম প্ৰাপ্তিৰ যোগো দেখা দিছে। ৰৈ থকা কৰ্ম সম্পাদন হব। সমাজত মান সন্মান, পদ প্ৰতিষ্ঠা লাভৰ যোগ দেখা দিছে। আনফালে এই সময় আপোনালোকৰ যথেষ্ট লাভালাভ আহিব বুলি কোৱা হৈছে। ব্যৱসায়ীসকলৰ বাবে প্ৰচুৰ পৰিমাণে উন্নতি, ব্যৱসায়ত লাভালাভ, সম্পত্তি লাভৰ যোগ, প্ৰচুৰ পৰিমাণে অৰ্থনৈতিক উন্নতিৰ যোগ দেখা দিছে। মীন ৰাশিৰ জাতক জাতিকাসকলে যদি চাই আছে মনোযোগেৰে শুনিব। মীন ৰাশিৰ জাতক জাতিকাসকল যদি আপোনালোকে চাই আছে মনোযোগেৰে শুনিব, এই নৱপঞ্চম ৰাজযোগ মীন ৰাশিৰ বাবে ইতিবাচকতা লৈ আহিব বুলি কোৱা হৈছে। মহাভাগ্য হিচাপে প্ৰমাণিত হব আপোনালোকৰ এই ভাগ্যফল। এই সময় সন্তানৰ পক্ষে থিয় দিয়াৰ সময়। এই সময় সন্তানৰ সুকৃতিত আপোনালোকৰ নিশ্চয়কৈ মান মৰ্যাদা, পদ প্ৰতিষ্ঠাৰ লগতে বিভিন্ন প্ৰকাৰে সন্মান লাভৰ যোগ সন্তানৰ জৰিয়তে। আৰু যিসকল ছিংগল এতিয়ালৈকে বিবাহ পাশত আবদ্ধ হোৱা নাই, তেওঁলোকৰ বাবে বিপৰীত লিংগৰ পৰা ভাল সঁহাৰি পাব। অতি শীঘ্ৰেই বৰকন্যা লাভালাভৰ যোগাযোগ আহিব বুলি কোৱা হৈছে। প্ৰেমৰ বিয়াৰ বাবেও ভাল খবৰ। আৰু হঠাৎ অৰ্থপ্ৰাপ্তিৰ যোগ, সম্পত্তি লাভৰ যোগ, উন্নতি অগ্ৰগতিৰ বতৰা আহিব। ঘৰত আহিব সুখ শান্তি সমৃদ্ধিৰ পৰিৱেশ। গতিকে এক সুন্দৰ ভাগ্যফল, কৰ্মৰ ফলাফল, অৰ্থপ্ৰাপ্তিৰ যোগ। গতিকে এই শুভ সময়ত আপোনালোকে ভাল ভাল কৰ্ম কৰক। সকলোৰে ইতিবাচকতা